কাম টু মোৰ চেনেল ৰংপিয়াত আজি মই এটা ষ্টেচন আহিছোঁ। আমাৰ ঘৰৰ ওচৰতে নতুন ষ্টেচন এটা বহুত ডাঙৰকৈ বনাইছে। মই আগতে এইটো ব্লগটো বনাম বুলি ভাবিছিলোঁ, কিন্তু বনাব নোৱাৰিলোঁ, কিবা এটা প্ৰব্লেম হৈছিলে ঘৰত। মই এইটো ফাৰ্ষ্ট ব্লগ হয়, এইটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া মই আহি পালোঁ ষ্টেচন, কিন্তু উঠৰ কাৰণে একো বাহন চাহন নানিলোঁ। এতিয়া মই ট্ৰেইন ৰাস্তাতে বহি আছোঁ, ছাইডৰ ফালে বহি আছোঁ। ষ্টেচন এতিয়া যাম, গধূলি হ'ব আৰু গধূলি হ'লেও আজি ব্লগটো পূৰা বনাই দিম আৰু মানে ষ্টেচন গৈ পাম আৰু ষ্টেচন আহিয়ে পালোঁ, ধৰ বেছি দূৰ নহয়। আৰু এইফালে আছে পথাৰ, প্ৰত্যেক বছৰে বানপানী হয়। এইফালে বৰষুণ দিন নিচিনা কৰি আছে, বৰষুণ দিলেতো পূৰা বৰবাদ হৈ গ'ল। ষ্টেচন আমি এতিয়া গৈয়ে পালোঁ আৰু লাহে লাহে, বেছি দূৰো নহয়। ষ্টেচন যেনে তেনে মানে এইফালে এইটো হৈছে লাইন, মানে কেইদিনমানৰ পিছত বোলে কাৰেণ্টৰ দি লাইন চলিব। মানে ব্ৰিজ এটাও বনাইছে, ব্ৰিজটো পূৰা হ'লেতো ব্ৰিজটো ধুনীয়াকৈ দেখুৱাই দিম। মানে ব্ৰিজটো যেতিয়া হ'ব তেতিয়া লাইনটো দি চলিব বোলে। এইফালে আছে ষ্টেচনটো, মানে ট্ৰেইন চেৰেইন একো নৰখে। ষ্টেচন আহি কেনে এতিয়া আমি উঠিলোঁ এইটো দলংটোত, কি কয় এইটো দলংটোৰ নাম চাম নাজানো। এইফালে খটখটি উঠিছোঁ ধুনীয়াকৈ, দলংটো কিন্তু বঢ়িয়া বনাইছে দেই। যেতিয়া ফাৰ্ষ্ট টাইম উঠিছিলোঁ তেতিয়া পৰি যাম নিচিনা লাগে। আৰু এইফালে কিবা কিবি চাইনবোৰ্ড টাইনবোৰ্ড লগা আছে। এইফালে ধুনীয়া জেগাখিনি বনাই দিছে, জেগাখিনি মিলিছে ধুনীয়া। মেইন ৰোডৰ ওচৰতো এইফালে আছে। বতৰটো আজি ধুনীয়া দি আছে, ৰ'দ দিয়া নাই। এইফালে আছে কিবা কিবি বিল্ডিং ভাড়া দিয়ে নেকি, ভাড়া দিয়ে যদি এদিনমান থাকিব যাম আৰু তাত। ষ্টেচন আহি পালোঁ আৰু এইটো বঢ়িয়া দলংটোত উঠি আছোঁ। ইফালে পথাৰ চথাৰ আছে, কি ক'ব আৰু এইবিলাক পিছলাকে নাইকিয়া কৰি দিব, মাটি কিনিলাই আগতে। আৰু এইফালে আছে কি বোলে 25,000 ভল্টেজ বোলে মৰি যাব মানে। এটা বঢ়িয়াকৈ আমি নামি গৈছোঁ। পথাৰবিলাক বানপানী হ'লে গোটেইবিলাক ডুবি যায়। আৰু এইফালে ষ্টেচনত এইটো তেতেলা ষ্টেচন বুলি লিখা আছে, গমেই পায় এইবিলাক। সেইটো ভালদৰে কমপ্লিট হোৱা নাই, কিন্তু কমপ্লিট হ'ব আৰু এই আধা লাগি মাটি কিনিলে। সেইকেইটা কিনা হোৱাৰ পিছত ডাইৰেক্ট পূৰা মাটিটো বনাই পেলাব আৰু ৰাস্তাখিনি। মানে ইটো নিচিনা নহয়, আৰু এটা ইফালে বনাব। মানে ইটো যি ৰাস্তাটো এইখিনি নাইকিয়া কৰি দিব বোলে, সেইকাৰণে এটা ৰাস্তা বনাব। আৰু এইফালে আছে কিবা, এইটো তাজমহল নিচিনা ভাল লাগিছে দেই। এইটো কিন্তু বঢ়িয়া বনাইছে দেই, এন্তে গম পাইছোঁ। খালি আহিলোঁ দে ভিডিঅ'টো বনাইকে, মানে গধূলি হ'ব আৰু সেইকাৰণে জল্দি আহিলোঁ আজি। পিছে আৰু অকণমান দেৰি হ'লা হয়। আহিলোঁ এতিয়া ষ্টেচনৰ পৰা, এতিয়া ঘৰত যাম বঢ়িয়াকৈ। ষ্টেচনৰ পৰা আহিলোঁ, এতিয়া ভিডিঅ'খিনি ইয়াতে সমাপ্ত কৰিছোঁ। ষ্টেচনৰ বহুতখিনি আহি পালোঁ, এতিয়া নেক্সট ভিডিঅ' জল্দিকৈ আহিব। আৰু জেগাটো ওচৰতে বনাম, মানে খঙাৰী বুলি কয় কাৰ্বি ভাষাত। প্ৰত্যেক বছৰে বিহু পাতে, এইবাৰতো বনাব নোৱাৰিলোঁ। অহা বছৰ এটা ভিডিঅ' বনাম, সেইখিনি ওচৰতে দুদিনমান পিছত সেইটো ভিডিঅ'টো আহিব।